ঋত্বিক কাশ্যপ আজি এই অনুষ্ঠানত মই অতি সুখীত হৈছোঁ আৰু মোক ৰাজনগৰবাসীয়ে অতি মৰম শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছে। মই এই FMG ফৰেন মেডিকেল গ্ৰেজুৱেট এক্সামিনেশ্যনটো উত্তীৰ্ণ হৈছোঁ 160 মাৰ্কেৰে আৰু টপ মেৰিট লিষ্টত হৈছিল 215 আৰু মই ভবা নাছিলোঁ যে এইটো এক্সাম পাছ কৰিম কাৰণ ইয়াৰ পাছিং ৰেচিঅ'টো বহুত কম 20%, বাকী আপোনাৰ 80%হে ফেইল কৰি এক্সামটোত। কাৰণ যিয়ে নহওক এইখিনি যে পাইছোঁ আৰু ইয়াৰ মানুহৰ সেৱাৰ কাৰণেহে একচুৱেলি মই এইটো মানে হেৰি আছিলে, এইম আছিলে মোৰ যে মই মানুহক সেৱা কৰিম, ভালদৰে চাম, কোনো যাতে মানে এনেকুৱা হ'ব নালাগে যে ট্ৰিটমেণ্টটো বেয়া বা হেৰি মানে ফুল ট্ৰিটমেণ্ট নহয় যাতে, তাৰ কাৰণে আৰু বেছি ভালকৈ মই হেৰি কৰিম, চেষ্টা কৰিম। প্ৰথম এইখিনি কৰাৰ কাৰণে আৰু মানে আৰু আগবাঢ়ি যাম আৰু PG আছে, NEET PG কাৰণে আৰু চেষ্টা কৰিম। এতিয়া মোৰ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হোৱা নাই, হ'ব নেক্সট মান্থৰ পৰা ষ্টাৰ্ট হ'ব আৰু NEET ইণ্টাৰ্ণশ্বিপ, তাৰ পৰা পষ্টিং হ'ব, তাৰ পৰা হেৰি NEET PG কাৰণে মই পঢ়িম আৰু মোৰ আশা আছে যে মই অফথালমলজিত PG কৰাৰ বহুত আশা আছে। মই আশা কৰিছোঁ এইখিনি হেৰি হয় আৰু আমাৰ আশীৰ্বাদত যাতে আৰু আগবাঢ়ি যাওঁ কামনা কৰিম।